হেল্ল' গাইজ, মই আজি আৰু এটা সঁচা কথা ক'ম। আপোনালোকে চাগে সকলোৰে জীৱনতে এনে এটা ঘটনা ঘটি থাকে, ঘটে। সেইটো বৰ কথা নহয়, যিটো মোৰ জীৱনতেও ঘটে। এইটো মানে কথাটো এনেকুৱা যে যদি কোনোবাই আপোনাৰ ৰিলেটিভ বিপদত পৰে বা আৰ্থিক অৱস্থা হওক বা বেলেগৰ লগত কাজিয়াই হওক লাগে তেতিয়াই চাব আপোনাৰ যিমান ৰিলেটিভ ভাই আছে তাৰ ওচৰত যাওক, যাই কিনে এনেকুৱা কথা কথা কৈ কিনে মানে তাৰ কাণ পৰাখনে দি তাক লগত লৈ আহিব। আৰু যেতিয়া ভাল চলিব বা বিপদৰ পৰা উদ্ধাৰ হ'ব, তাৰপিছত তাৰ লগত আৰু নাথাকে, সি বেলেগৰ ওচৰলৈ যাব। এনেকুৱাই জীৱনটো এনেকুৱা। সেইকাৰণেতো কৈছোঁ, আপুনি যাক আপোন বুলি ভাবিছে বা ৰিলেটিভ বুলি ভাবিছে, সেইটো ৰিলেটিভ নহয়। সেইটো সি আহে আপোনাৰ সাহায্যৰ কাৰণে যেতিয়া সি বিপদত থাকে, আৰু যেতিয়া সেই সুখী কেতিয়া আপোনাৰ ঘৰতো নাহিব, আপোনাৰ খোজখবৰ ল'বলৈ নাহে। এইটোৱেই সমাজ। আজিকালি সমাজ ইমান নিচত নামিছে, যিটো ভাবিব গ'লে বৰ টান হৈ যায়।